এয়াই মোৰ অন্তিম ভাষ্য। হয়, ওয়াকাফ বিল চৰকাৰে যিটো আনিছে ওয়াকাফ সংশোধনী বিল, এইটো আমি কোনো পধ্যেই মানি নলওঁ। সেইকাৰণে আমি আজি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ। আমি আমাৰ যিটো অধিকাৰ, আমাৰ মুছলমানৰ যিটো অধিকাৰ, সেইটো অধিকাৰ আমাৰ খৰ্ব কৰা হৈছে। গতিকে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ। চৰকাৰক আমি দুটা অপশ্যন দিছোঁ, অপশ্যন দুটা। এটা অপশ্যন হ'ল আমাক চবক একেবাৰে গুলিয়াই মাৰি দিয়ক, নহ'লে আমাক আমাৰ অধিকাৰ ঘূৰাই দিয়ক। দুটা অপশ্যন, এটা আপোনালোকে ল'ব লাগিব। ধন্যবাদ। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ শোণিতপুৰ জিলা সমিতিৰ পৰা আমি এইটো এটাই ক'ব বিচাৰোঁ যে যিটো ওয়াকাফ বিল আনিছে চৰকাৰে, এইটো আমি কোনো পধ্যেই মানি নলওঁ। আমি আৰু ইয়াতকৈ ভয়ানক গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু এইটোৰ কাৰণে যদি আমাৰ প্ৰাণ দিব লগা হয়, আমি সকলো ৰাইজ প্ৰাণ দিবলৈ আমি কণ্ঠযুক্ত কৰিম।